জয় মা চামুণ্ডা ৩ মাৰ্চ ২০২৫ সোমবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শুক্লপক্ষৰ ফাগুন মাহৰ চতুৰ্থী তিথি আৰু আজি নক্ষত্ৰ থাকিব অশ্বিনী নক্ষত্ৰ আৰু আজি কৰণ থাকিব ক্ৰমৰূপে বনিষ্কৰণ আৰু বৃষ্টিকৰণ আৰু যোগ থাকিব শুক্ল যোগ। আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মেঘ ৰাশি আৰু আজিৰ দিনটোত অভিজিত মুহূৰ্তটো থাকিব দুপৰীয়া 12:10 পৰা 12:56 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 8:11 পুৱাৰ পৰা 9:39 পুৱালৈকে। আজি দিশফুলটো পূৰ্ব দিশত থাকিব আৰু আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যুগটো হ'ব দুখিলা যুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টোৰ শেষত আজি আপোনালোকক এটা টিপ দিম মহা উপায়ৰ লগতে আজি এটা বেলেগ ধৰণৰ জ্যোতিষৰ বিষয়ে বা জ্যোতিষাস্ত্ৰৰ গভীৰতাত থকা কিছুমান সূত্ৰ আমি কম, তাৰে এটা সূত্ৰ আমি আপোনালোকক কম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। প্ৰথমতে আহিব মেঘ ৰাশিৰ কাৰণে। মেঘ ৰাশিৰ কাৰণে আহকচোন কি আছে চাই লওঁ। মেঘ ৰাশিৰ কাৰণে আজি এলাহৰ কাৰণে আপোনালোকৰ গা মন বেয়া লাগিব পাৰে। এলাহটো যদি আপোনালোকে ত্যাগ কৰে তেতিয়াহ'লে আপোনালোকৰ অকণমান নিজে নিজে ভাল লাগিব, আপোনালোকে এপ্লাই কৰি চালে অনুভৱ কৰিব পাৰিব। অদৰকাৰী পুৰণিকলীয়া চিন্তাবিলাকক লৈ পেলাই আপোনালোকে নিজৰ মন মস্তিষ্কত জোৰ নিদিব, তাতকে আপোনালোকে ভাল আৰাম কৰাটো। তাতকে আপোনালোকে চিন্তাবিলাক এৰি পেলাই অকণমান লাগিলে শুয়ে থাকিব, কিন্তু চিন্তা অদৰকাৰী কিছুমান পুৰণি চিন্তাৰে দিনটোক বৰবাদ নকৰিব। আজি আপোনালোকে অকণমান নিজকে প্ৰভাৱী দেখুৱাবলৈ গৈ পেলাই বেছিকে যদি খৰচ কৰে আনৰ কাৰণে তেতিয়াহ'লে আপোনালোকে বিপদত পৰিব পাৰে। আজি আপোনালোকৰ দায়িত্ব কিছু পৰিমাণে বাঢ়িব পাৰে আৰু দায়িত্ব বঢ়াৰ কাৰণে কিছুমান কাম আপোনালোকৰ পেণ্ডিং ৰৈ যাব পাৰে। আজি আপোনালোকৰ নিজৰ বিষয়ে অকণমান বেছিকে চিন্তা কৰাটো দৰকাৰ। বেছিভাগ আপোনালোকে যদি লোকৰ বিষয়ে চিন্তা কৰি থাকে আজি অকণমান টাইম উলিয়াই নিজৰ বিষয়ে, নিজৰ ভাল লগা বেয়া লগাটোৰ বিষয়ে অকণমান ভাবি চাবলৈ চেষ্টা কৰিব। সফলতাৰ দিশৰ পৰা আজি আপোনালোকৰ দিনটো ভালে দেখা গৈছে। জীৱন সংগীৰ কিন্তু ব্যস্ততা বহুত আজি বাঢ়িব আৰু ব্যস্ততাৰ কাৰণে হয়তো আপোনাৰ ফালে চাবলৈ সময় নহ'ব পাৰে, নহয়তো আপোনাক অকণো আজি দিনটোত কিন্তু জীৱন সংগীয়ে টাইম দিব নোৱাৰিব পাৰে। সেইটোক লৈ আপোনালোকে মন বেয়া নকৰি পেলাই সেই পৰিস্থিতিটোক বুজিবলৈ চেষ্টা কৰাটো বেছি ভাল হ'ব। আজি আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষৰ কাৰণে খাদ্য খাওঁতে আপোনালোকে বহুত সাৱধান হ'ব লাগিব। খাদ্যৰ পৰা আপোনালোকৰ যিকোনো ৰোগ হোৱাৰ সম্ভাৱনা দেখা গৈছে। পেট চেট বেয়া হ'ব পাৰে, বদ হজমি হ'ব পাৰে বা বিভিন্ন সমস্যা খাদ্যৰ কাৰণে আজি আপোনালোকৰ জীৱনত হ'ব পাৰে। ধন অহাৰ আপোনালোকৰ নতুন ৰাস্তা খোলা যেন দেখা গৈছে। যিবিলাক আপোনালোকে ধৰক অলৰেডি কৰি আছে ব্যৱসায়, তেনেকুৱা ব্যৱসায়বিলাকৰ পৰাও ধন অহাৰ ৰাস্তা দেখা গৈছে বা নতুন কিবা ৰাস্তা ওলোৱা যেন সম্ভাৱনা দেখা গৈছে। ঘৰুৱা পৰিৱেশটো আজি বৰ ধুনীয়া দেখাইছে। সকলোৰে সমিল মিলেৰে আজি চলিব পাৰিব, একো অসুবিধা নাই। প্ৰেমৰ দিশটো আজি ইমানেই ভাল দেখুৱাইছে যে সুগন্ধিত ফুলৰ সমান আপোনালোকে অনুভৱ কৰিব পাৰিব। যেনেকৈ ধৰক গোলাপ আৰু এনেকুৱা মোগৰা দুটা বৰ সুগন্ধিত ফুল একেলগে থাকিলে যেনেকুৱা লাগে তেনেকুৱাই আজি আপোনালোকে নিজৰ প্ৰেম জীৱনটো অনুভৱ কৰিব পাৰিব। আজি আপোনালোকৰ যাত্ৰা কৰিলে আজিৰ দিনটোত বিশেষ লাভ নহ'ব পাৰে, কিন্তু আজি কৰা যাত্ৰাৰ পৰা আপোনালোকৰ ভৱিষ্যতে অনাগত দিনত লাভ দেখা গৈছে। আজি আপুনি জীৱন সংগীৰ লগত ভাল খাদ্য, সুগন্ধিত বস্তু, যিকোনো ফুল হ'ব পাৰে, বেলেগ পাৰফিউম বা কিবাও হ'ব পাৰে, সুগন্ধিত বস্তু বা যিকোনো সুন্দৰ দৃশ্য, যিকোনো ৰোমান্টিক মুহূৰ্ত আজি আপোনালোকে একেলগে অতিবাহিত কৰিব পাৰে আৰু এইবোৰে আপোনালোকৰ দিনটো একেবাৰে বৰ ধুনীয়া কৰি পেলাব পাৰে আৰু বহুদিনলৈকে মনত থকা কৰি তুলিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ লোকসকলে ভ্ৰম বা যিকোনো নিৰাশাবাদী চিন্তাধাৰাৰ পৰা যিমান পাৰে আপোনালোকে বাচি থাকিবলৈ চেষ্টা কৰিব লাগিব। যিকোনো ক্ষেত্ৰত আপোনালোকৰ আজি অধিক ধন ব্যয় হোৱাটো দেখা গৈছে। ধন যদি অধিক ব্যয় হয় আজি আপোনালোকৰ সমস্যা হ'ব আৰু ধনৰ স্থিতিটো আজি অকণো ভাল নাই দেখুওৱা। বন্ধু আৰু পৰিবাৰজনৰ লগত ভাল দেখুৱাইছে, একো অসুবিধা নাই, ধুনীয়াকৈ চলি যাব আৰু আপোনালোকে আজি গছ বন লতাৰ লগত জড়িত যিকোনো কাম কৰিব পাৰে বা গছ আদি আপোনালোকে আজি দিনটোত ৰুব পাৰে। আজি আপোনালোকে যিবিলাক ফেমাছ মানুহ যিবিলাক খুব লোকপ্ৰিয় তেওঁলোকৰ লগত সংযোগ স্থাপন কৰি পেলাই কিবা এটা নহয় কিবা এটা তেওঁলোকৰ পৰা উপদেশ বা আইডিয়া তেনেকুৱা প্ৰাপ্তি কৰিব পাৰে। আজি আপোনালোকৰ অফিচৰ পৰা বা আপোনালোকৰ যিটো কাম আপোনালোকে কৰে আজীৱিকাৰ কাৰণে সেইটো কাম কৰি মেলি আজৰি হৈ যেতিয়া আপোনালোকে ঘৰলৈ যাব কিবা এটা নহয় কিবা এটা আপোনালোকে নিজৰ মন পছন্দ কাম কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ এনাৰ্জি লেভেলটো ভাল হৈ থাকিব। আজি আপোনালোকৰ জীৱন সংগীৰ লগত ভাল নাই দেখুওৱা, বহু ধৰণৰ কথাত বাদ বিবাদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে নিজকে নিজে আশাবাদী বনাবলৈ চেষ্টা কৰক। জীৱনত সকলোবোৰ গোটেই পৃথিৱীখনতে আশাৰ জৰিয়তে জীয়াই আছে আৰু আশাৰ জৰিয়তে মানুহে সকলোবিলাক প্ৰাপ্তি কৰিব পাৰে বা ভালকৈ জীয়াই থাকিব পাৰে। গতিকে নিজৰ আত্মবিশ্বাসটো বৃদ্ধি কৰাওক। যিমানে আশাবাদী হ'ব সিমানে আপোনালোকৰ আত্মবিশ্বাসত বৃদ্ধি হ'ব আৰু সিমানে আপোনালোকে সফলতা প্ৰাপ্তি কৰিব পাৰিব আৰু যিমানে আপোনালোকে আশাবাদী হ'ব সিমানে আপোনালোকে নিজকে ফ্লেক্সিবল বনাবলৈ পাৰিব। গতিকে আজিৰ দিনত আপোনালোকে যিকোনো নাকাৰাত্মক চিন্তাধাৰাৰ পৰা দূৰত থাকক। ঘৰখনতো আপোনালোকে যিমান পাৰে পজিটিভিটি আনিবলৈ চেষ্টা কৰক। কিছুমান দ্ৰব্যৰ দ্বাৰা আমি ঔষধিৰ দ্বাৰা আমি গোটেই ঘৰখনৰ নিগেটিভ এনাৰ্জিবিলাকক ৰিমুভ কৰিব পাৰোঁ। তো আপোনালোকে সেইবিলাক বস্তুৰো এপ্লাই কৰিব পাৰে।
আজি আপোনালোকৰ আৰ্থিক দিশটো মজবুত দেখুৱাইছে কাৰোবাক যদি পইচা ঘূৰাই দিছে মানে পইচা যদি আপোনালোকে ধাৰলৈ দিছিলে তেতিয়াহলে আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখা গৈছে পৰিবাৰজনৰ লগত আপোনালোকৰ ভাল দেখুৱাইছে সম্পৰ্কবিলাক খুব মজবুত হোৱাটো দেখা গৈছে আৰু বৈবাহিক ক্ষেত্ৰত আজি নতুন এনাৰ্জি মানে নতুন ঊৰ্জা দেখা গৈছে আপোনালোকৰ আজি গোটেই দিনটো ভালে যাব যদিও এনে ধৰক খুটখাট কিবা কিবি আপোনালোকৰ মাজত হৈ থাকে আজি আপোনালোকে নিজৰ মাজত তেনেকুৱা অনুভৱ নকৰিব খুব ভাল আপোনালোকৰ সম্পৰ্কটো দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি অদৰকাৰী চিন্তাবিলাকৰ পৰা দূৰলৈ যোৱাটো প্ৰয়োজনীয় হ'ব অদৰকাৰী কিছুমান চিন্তা কিছুমান নোহোৱা নোপোজা যিবিলাকৰ ধৰক বাস্তৱিক জগতত কোনো তেনেকুৱা ভিত্তি নাই এনেকুৱা ধৰণৰ চিন্তাবিলাকে বা নৰ্মেল আমাৰ যিবিলাক ধৰক বাস্তৱিক জগতৰ লগত জড়িত থকা সেইবিলাক চিন্তাই হওক যিকোনো চিন্তাই আপোনালোকৰ জীৱনৰ ৰস মানে জীৱনৰ যিটো ৰস সেইটো চুচি খাব পাৰে গতিকে চিন্তাই যিহেতু জীৱনৰ ৰসবিলাক চুচি পেলাই জীৱনটোক নিৰস কৰি পেলাই সেই কথাখিনি যিহেতু আমি জানো বা উপলব্ধি আমি কৰিব পাৰো গতিকে সেই অদৰকাৰী যিবিলাক চিন্তা কৰিলে আপোনাৰ একো বেনিফিট নহব সেই চিন্তাবিলাক এৰি পেলাই আপোনালোকে ভাল এটা মানে সৃজনাত্মক চিন্তালৈ যোৱাটো বেছি ভাল হ'ব আপোনাৰ যে কিছুমান বেয়া অভ্যাস আছে বহুত অভ্যাস আছে সেই অভ্যাসবিলাকৰ ওপৰত গুৰুত্ব আপোনালোকে দিব লাগিব আৰু সেইবিলাক পৰিৱৰ্তন কৰিবলৈ আপোনালোকে চেষ্টা চলাব লাগিব সেই বস্তুবিলাকক নিয়ন্ত্ৰণ কৰিবলৈ বা পৰিৱৰ্তন কৰিবলৈ আপোনালোকে আধ্যাত্মিক জগতৰ সহায় ল'ব পাৰে আধ্যাত্মিক চিন্তাধাৰা বা আধ্যাত্মিক উন্নতিৰ দ্বাৰা সেইবিলাক বহুতখিনি ঠিক হোৱাৰ সম্ভাৱনা দেখা গৈছে ইনকাম বঢ়াবলৈ আপোনালোকে চেষ্টা কৰক হয়তো আপোনালোকৰ চিন্তাৰ বেছিভাগ কথা ইনকামৰ লগতে হয়তো পইচাৰ লগতে জড়িত হৈ আছে গতিকে হেতুত আপোনালোকে বেছিকৈ ফোকাস দিয়াটো ভাল হ'ব সকলো বাধাৰ পিছতো যেন আপোনালোকে সফলতাৰ ফাললৈ গতি কৰি আছে এনেকুৱা যেন দেখা গৈছে গতিকে বিশেষ চিন্তা কৰিব নালাগে খালি নিগেটিভ এনাৰ্জিৰ পৰা নিগেটিভ কথাৰ পৰা নিজকে দূৰলৈ মানে পঠাবলৈ চেষ্টা কৰক আৰু পজিটিভ এনাৰ্জিৰ লগত পজিটিভ কথা বতৰা প্ৰকৃতিৰ লগত আপোনালোকে সংযোগ স্থাপন কৰি পেলাই নিজকে মজবুত কৰিবলৈ চেষ্টা কৰক আজি আপোনালোকৰ কিছু যদি আপোনালোকৰ ফালৰ পৰা পৰিশ্ৰম হয় বা আপোনালোকে কিছু যদি পৰিশ্ৰম কৰো বুলি ভাবে বৈবাহিক জীৱনটো আজি আপোনালোকে বিশেষ সুন্দৰ কৰি তুলিব পাৰে অন্যথা আপোনালোকৰ বৈবাহিক জীৱনত অকনমান নিৰসতা দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ আজি যিকোনো খেলকুদত আপোনালোকে ভাগ ল'ব পাৰে শাৰীৰিক গতিবিধিবিলাক আপোনালোকৰ বৃদ্ধি হ'ব পাৰে আৰু তাৰ পৰা আপোনালোকৰ এনাৰ্জি লেভেলটো যদি ডাউন হৈ আছিল আকৌ আপোনালোকৰ মেইনটেইন হৈ যাব আপোনালোকৰ আকৌ এনাৰ্জিটো আগৰ দৰে পাবলৈ হলে আপোনালোকে শাৰীৰিক গতিবিধিবিলাকত বেছি গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ যিসকলে ভূমি কিনি থৈ দিছে ভূমি বিক্ৰী কৰাৰ সম্ভাৱনা আছে বা ভূমি বিক্ৰী কৰিবলৈ যিসকলে বিচাৰিছে তেওঁলোকে ভাল গ্ৰাহক পাব পাৰে আৰু তাৰ পৰা আপোনালোকৰ ধন লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে আজি আপোনালোকৰ ঘৰলৈ আলহী অতিথিৰ আগমন গধূলি সময়ত বা আবেলি সময়ত হ'ব পাৰে আজি বজাৰ কৰিবলৈ গৈ আপোনালোকে কাপোৰ কানি কিনিব পাৰে আৰু যিকোনো বজাৰৰ আইটেমক লৈ বজাৰৰ বস্তুক লৈ বা বজাৰৰ লিষ্টক লৈ বা বাজেটক লৈ আপোনালোকৰ জীৱন সংগীৰ লগত আজি কোনো ধৰণৰ ক্লেশ কাজিয়া তৰ্কাতৰ্কি হোৱাৰ সম্ভাৱনা দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি আত্মবিশ্বাসত বহুত বেছি বৃদ্ধি হ'ব পাৰে আৰু আত্মবিশ্বাসত বৃদ্ধি হোৱাৰ কাৰণে আপোনালোকে য'তে ত'তে নিবেশ যাতে নকৰে তাৰ কাৰণে আপোনালোকে অকনমান চাইচিতি নিবেশ কৰাটো উচিত হ'ব কাৰণ নিবেশ কৰিলে আপোনালোকৰ পইচা ফচি যাব পাৰে বিবাদৰ পৰা আপোনালোকে দূৰত থাকিব লাগে আজিৰ দিনটোত যিকোনো বিবাদৰ পৰা আঁতৰি থাকিব লাগিব বন্ধুৱে আজি আপোনালোকৰ সাপোৰ্ট কৰিব পাৰে বা বন্ধুৱে আপোনালোকৰ চকু পানী মুচিবলৈ অহাজান আপোনালোকৰ অনুভৱ হ'ব পাৰে যিকোনো ক্ষেত্ৰতে আপোনালোকৰ আজিৰ দিনটো বেছিভাগ আপোনালোকৰ পক্ষতে থকা যেন দেখা গৈছে কিন্তু বেছিকে কাৰ্যক্ষেত্ৰত বা কাৰ্যালয়ত যদি আপোনালোকে কোনোবা কাৰ্যালয়ত বা অফিচ কাছাৰীত কাম কৰে তেতিয়াহলে আজি আপোনালোকৰ পক্ষে সকলোখিনি দেখা গৈছে আপোনালোকে আজি জীৱন সংগীৰ প্ৰতি বহুত বেছি স্নেহ আদৰ আপোনালোকে সৎকাৰ সমৰ্পণ কৰিব আৰু জীৱন সংগীৰ লগত মুগ্ধ হৈ আজি আপোনালোকে সকলো বস্তু অন্য বস্তু পাহৰি যাব আৰু জীৱন সংগীৰ লগতে টাইম স্পেন্ড কৰিবলৈ বেছিকে চেষ্টা কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 2 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি পেটটোৰ খিয়াল ৰখাটো বহুত জৰুৰী যিকোনো ভজা পুৰা তেল বেছিকে থকা বস্তু খালে আপোনালোকৰ ক্ষতি আজি হ'ব পাৰে আপোনালোকে যদি বহুত দিনৰ পৰা আয় বৃদ্ধি হোৱা বা আপোনালোকে সাইড ইনকাম বা এনেকুৱা যদি বস্তু আপোনালোকে বিচাৰি ফুৰিছে তেতিয়াহলে আপোনালোকে আয় বৃদ্ধিৰ হকে আপোনালোকে যিবিলাক সুৰক্ষিত যিবিলাক আপোনালোকৰ নিবেশৰ মানে সোৰ্স সেইবিলাকত আপোনালোকে নিবেশ কৰিলে খুব ভাল হ'ব কিন্তু সুৰক্ষিত স্থানতহে নিবেশ কৰাটো জৰুৰী হ'ব আজি আপোনালোকৰ ঘৰৰ মানুহবিলাকে পৰিয়ালৰ সদস্যবিলাকে আপোনালোকৰ যথেষ্ট খলাক লব যেন দেখা গৈছে আজি আপোনালোকৰ নিজৰ লগতে লোকৰ কাৰণেও সময় উলিয়াবলৈ পাৰিব নিজকো ভৰপুৰ আপোনালোকে সময় দিব পাৰিব কিন্তু আজি আপোনালোকৰ জীৱন সংগীয়েহে আপোনালোকলৈ সময় উলিয়াই পেলাই বন্ধু বৰ্গত বেছিকৈ ব্যস্ত থাকিব পাৰে আৰু হেতুক লৈ আপুনি অকনমান মন বেয়া কৰিব পাৰে গতিকে সেইবিলাক বেছিকে নেভাবি পেলাই অকনমান নিজকে অকলশৰীয়াকৈ টাইম দিয়ক বা আপুনি অন্তৰ মনৰ পৰা কি বিচাৰে আচলতে সেই বস্তুবিলাকে আজি দিনটোত আপোনালোকে যদি বমিবলৈ চেষ্টা কৰে অস্তিত্বটোকে যদি বিচাৰ কৰিবলৈ চেষ্টা কৰে তেতিয়া ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম
ধনু ৰাশিৰ লোকসকল আজিৰ দিনটোত বহুত বেছি ব্যস্ত থাকিব, কিন্তু যতবোৰ ব্যস্ততাৰ মাজতো তেওঁলোকৰ আজি স্বাস্থ্যটো ভালে দেখা গৈছে। আৰ্থিক দিশবিলাকো তেওঁলোকৰ মজবুত দেখাইছে। 2-3 ঠাইৰ পৰা যদি ইনকামো কৰে আপোনালোকৰ সকলো ফালৰ পৰাই ভাল দেখা গৈছে। যিকোনো ধাৰৰ পৰা আপোনালোকে আজি মুক্ত হ'ব পাৰে। আপোনালোকৰ উদাৰতাই আজি আপোনালোকৰ মাথা ধৰিব পাৰে বা আপোনালোকক উদাৰ দেখা পাই পেলাই আপোনালোকৰ কোনোবাই ফায়দা উঠাব পাৰে। কিন্তু প্ৰিয়জনৰ কাৰণে আপোনালোকে উদাৰ বনি থকাটো উচিত। তেওঁলোকৰ কাৰণেহে আপোনালোকে উদাৰ বেছিকে বনিব লাগে, নহলে আপোনালোকৰ উদাৰতাৰ পৰা কিন্তু আজি কোনোবাই ঠগাই দিব পাৰে। সেইটো আপোনালোকে সাৱধান হ'ব লাগিব। ওচৰ চুবুৰীয়াৰ প্ৰভাৱ আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কত পৰিব পাৰে। যিসকলৰ বৈবাহিক সম্পৰ্কটো বহুত বেছি মজবুত, কোনোবা 3 নম্বৰ আহিও একো হিলাব নোৱাৰে, তেওঁলোকৰ কাৰণে চিন্তা নাই। কিন্তু যিসকলৰ বৈবাহিক জীৱনটো সৰু সৰু কথাতে ডগমগাই থাকে, তেওঁলোকৰ কাৰণে কিন্তু আজি ওচৰ চুবুৰীয়াৰ প্ৰভাৱত ডাঙৰ ক্লেশ কাজিয়া বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে আজি কঠিন স্থিতি উৎপন্ন হ'ব পাৰে জীৱনত। যিকোনো কঠিনতাবিলাক আপোনালোকে নিজৰ মেহনতেৰে আপোনালোকে পাৰ হ'বলৈ চেষ্টা কৰক। যিমানে বাধা নাহক আপোনালোকে বস্তুটো প্ৰাপ্তিৰ কাৰণে সেই যে বাধাবিলাক আহিছে বা আপোনালোক যে অসফল হৈছে সেইবিলাকক আপোনালোকে চিৰি হিচাপে বনাই পেলাই সেইবিলাক নেওচিবলৈ চেষ্টা কৰিব লাগিব। আজি আপোনালোকৰ বাধা বিঘিনিবিলাকত অৱশ্যে আপোনালোকে আত্মীয়জনৰ সহায় সাৰথি পাব পাৰে। আজি আপোনালোকে কাৰোবাক যদি পইচা দিয়ে বা আপুনি কাৰোবাৰ হকে যদি বেছি দেখুৱাবলৈ গৈ পেলাই পইচা খৰচ কৰে, তেতিয়াহ'লে আপুনি আজি বিপদত পৰিব পাৰে। আপুনি আজি বেলেগৰ আলোচনাৰ পাত্ৰ বনিব পাৰে। গতিকে সাৱধান হ'ব, এনেকুৱা ধৰণৰ কামবিলাক নকৰিব যিবিলাকে নেকি যিবিলাক লৈ পেলাই মানুহে আপোনাৰ কথা বেয়াকৈ আলোচনা কৰিব পাৰিব। জীৱন সংগীক আজি আপোনালোকে ভৰপূৰ টাইম দিব পাৰিব আৰু জীৱন সংগীয়েও আপোনালোকৰ লগত টাইম স্পেণ্ড কৰি ভাল পাব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি খুব মজবুতি দেখাইছে। আপোনালোকৰ কাৰ্য বা আপোনালোকৰ কথা বতৰাই আজি প্ৰেমিক গদগদ কৰিব, একদম তেওঁলোকক নিশ্চিন্ত কৰি দিবলৈ আজি আপোনালোকৰ কামবিলাক পৰ্যাপ্ত দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ। বিষয়ে আলোচনা কৰিম। বেলেগৰ কথা বেয়াকৈ ভবা, বেয়াকৈ চিন্তা কৰা বা হোৱাই নোহোৱাই বেলেগক অকল দোষাৰোপণ কৰি থকা, এই বস্তুবিলাকে আপোনাক নিগেটিভিটিৰ ফালে ঠেলি নি আছে। আৰু এইবিলাক যদি আপোনালোকৰ স্বভাৱত আছে, অভ্যাসত যদি আছে, তেতিয়াহ'লে আপোনালোকে এইবিলাকক সলনি কৰিবলৈ চেষ্টা কৰক। নহ'লে অনাগত দিনত আপোনালোকে এই অভ্যাসবিলাকৰ কাৰণে ডিপ্ৰেশ্যনৰ চিকাৰ হ'ব পাৰে। মাতা পিতাৰ পৰা আজি আপোনালোকে পইচা বচোৱাৰ ক্ষেত্ৰত কিবা বস্তু নিকিনিবি, নকৰিবি বা কিবা বস্তুৰ ক্ষেত্ৰত আপোনালোকক বুজনি দিয়াৰ দৰে ফ্ৰী এডভাইচ আপোনালোকক দিব পাৰে। সেইবিলাকত আপোনালোকে যদি চিন্তা নকৰে, যদি চিন্তা ভাৱনা কৰি বিশ্লেষণ নকৰে বা গুৰুত্ব নিদিয়ে, তেতিয়া কিন্তু আপোনালোকৰ অনাগত দিনত সমস্যা আহিব পাৰে। আজি আপোনালোকে অৱশ্যে মনোৰঞ্জনত বহুতো সময় আপোনালোকৰ ক্ষয় কৰিব পাৰে। গতিকে মনোৰঞ্জনত এটা লিমিটেড টাইম আপোনালোকে দিয়ক। অধিক বেছি মনোৰঞ্জন কৰি পেলাই সময় বৰবাদ কৰাটো বিশেষ ঠিক নহয়। প্ৰেম জীৱনত আপোনালোকৰ সকাৰাত্মক পৰিৱৰ্তন দেখা গৈছে, যিটোৱে আপোনালোকক উৎসাহিত কৰিব পাৰে। জীৱন সংগীৰ ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগীৰ যদি গা বেয়া হৈ আছিলে, তাৰ কাৰণে যদি কিছুমান কাম যদি পেণ্ডিং হৈ আছিলে, সেইবিলাক কথা চিন্তা কৰি আপোনালোকে বেছি টেনশ্যন নল'ব। যিটো চলি আছে বৰ্তমান, যিটো ঠিক কৰাৰ বেছি প্ৰয়োজনীয় বা গা যদি বেয়া হৈ আছে, যদি চিকিৎসাৰ প্ৰয়োজন আছে বা আপুনি যদি জীৱন সংগীক বেছিকৈ সময় দিব লাগে যিহেতু স্বাস্থ্য বেয়া, তেতিয়াহ'লে আপোনালোকে সেইটো বস্তুত আগত ফ'কাছ কৰক। পিছত আপোনালোকে বেলেগ 2-3 দিন পিছত বেলেগবিলাক কাম আপোনালোকে চাই ল'ব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো দেখা গৈছে। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ আজি স্বাস্থ্যই খুব ভালকৈ লগ দিব। স্বাস্থ্য আপোনালোকৰ ইমানেই ভাল থাকিব আৰু নিজৰ এনাৰ্জি লেভেলটো আপোনালোকে ইমানেই হাই অনুভৱ কৰিব যে আপোনালোকে যিকোনো কাম সময়তকৈ আগত কৰি শেষ কৰিব পাৰিব। আজি আপোনালোকে ভাই ভনীৰ জৰিয়তে ধন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে বা যিকোনো ক্ষেত্ৰত আপোনালোকে ভাই ভনীৰ ছাপোৰ্ট পাব পাৰে। ধন লাভৰ আজি বিভিন্ন ঠাইৰ পৰা সংযোগ বনিব পাৰে। গতিকে অকণমান চকু কাণ নাক খোল খুৱাই ৰাখিলে ভাল হ'ব। আত্মীয়জনৰ পৰাও আজি বিশেষ আপোনালোকে সহযোগ লাভ কৰিব পাৰে আৰু আশীৰ্বাদ লাভ কৰিব পাৰে বয়োজ্যেষ্ঠসকলৰ পৰা। আজি যিসকলে ৰচনাত্মক প্ৰজেক্টত কাম কৰি আছে, তেওঁলোকৰ কাৰণে খুব সুন্দৰ সংযোগ দেখা গৈছে। আপোনালোকৰ জীৱন সংগীৰ পক্ষে আপোনালোকৰ মাতা পিতাৰ খুব বেছি ছাপোৰ্ট বা কিবা বিশেষ আশীৰ্বাদ বা বিশেষ এনেকুৱা কিছুমান ঘৰৰ সুন্দৰ বাতাবৰণ যিবিলাকে নেকি আপোনালোকৰ বৈবাহিক জীৱনটো বেছিকে উজ্জ্বল কৰি তুলিব আৰু বৈবাহিক জীৱনটো আপোনালোকৰ মজবুত কৰি তুলিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এইফালে মই এটা জ্যোতিষ সম্বন্ধীয় কিবা টিপ মই শ্বেয়াৰ কৰিম বুলি আপোনালোকে ক'ব পাৰে। বৈবাহিক জীৱনক লৈ, বৈবাহিক জীৱনত যদি কেনেবাকে শনি মংগল, যদি কেনেবাকে ৰবি শনি, যদি কেনেবাকে ৰবি মংগল, যদি কেনেবাকে মংগল ৰাহু, যদি কেনেবাকে শনি ৰাহু, যদি কেনেবাকে ৰবি ৰাহু, যদি কেনেবাকে ৰবি কেতু, এইকেইটা যদি কম্বিনেশ্যন আপোনালোকৰ থাকে, তেতিয়াহ'লে বৈবাহিক জীৱনৰ বিষয়ে কুণ্ডলী মেটচিং নকৰাকৈ বিয়াৰ কথাটো নাভাবিবই আৰু নিজৰ কুণ্ডলীখন ভালকৈ বিশ্লেষণ কৰাই পেলাই আপোনালোকে নিজৰ জীৱনৰ পথ প্ৰশস্ত কৰাটো ভাল হ'ব। কাৰণ তাৰ পৰা যিখিনি আপোনালোকে জীৱনত উপদ্ৰৱ ঝেলিব লগা হ'ব, সেইখিনি অকল কথাৰে বৰ্ণনা কৰিব পৰা নাযায়। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আজিৰ দিনটোত আপোনালোকে এনেকুৱা কি কৰিব যিটোৱে নেকি আপোনালোকৰ দিনটোৰ জটিলতাসমূহ নাশ কৰিব পাৰিব। আজি আপোনালোকে 21টা বেলপাতত মৌজোল লগাই আপোনালোকে শিৱলিংগত অৰ্পণ কৰক। প্ৰথমতে শিৱলিংগটো পানীৰে ধুই ল'ব, তাৰপিছত মৌজোল লগাই আপোনালোকে বেলপাত 21টা অৰ্পণ কৰি
ঘিউৰ এগজি চাকি যদি জ্বলাই থৈ আহে দিনটোৰ জটিলতাসমূহ নাশ হৈ পৰিব।